ঘটনাটো কি আছিল? ঘটনাটো আছিলে আমি ডিউটি কৰি আহি আছিলো 10:30 হৈছিলে। আমি ইয়াত পালো মেহমান দোকান ওচৰত পালো। তাত আন্দা চুন্দা লোৱা গৈছিলে। তো ল'ৰাটোৰ লগত কথা পতা নাছিলে। ল'ৰাটো যোনে ল'ৰা মাৰিলে গাড়ী লৈ ডাঙৰ দি নিজে কথা পাতিলে। তো আকাশ তিৱাৰী ক'লে যে আমাৰ লগত কথা নাপাত তই মাজত নক একো। তো এইটো তৰ্কাতৰ্কি হ'ল, তো মাৰাপিটি হ'ল, বেছি নহ'ল, কমে হ'ল। আমি এৰাৰি হৈ গ'ল। ভীম দাদাও আছিলে, এৰাৰি হৈ গ'ল। এই শান্তি মন গ'ল, শান্তিকে গ'ল। আৰু ডাঙৰ গাড়ী লৈ আহিলে আৰু ডাইৰেক্ট উৰাই দিলে। উৰাই দিলে পিছত আৰু ব্ৰেক কৰি আৰু উঠাই দিলে আৰু গৈ একদম পলাই লৈ গ'ল, বাগেৰা থানাত সোমাই দিলে। তাৰপিছত সুনীল সিং গাড়ী লৈ গৈ আছে, মোক ৰাস্তাত পালে, কৈছে তহঁতক চবক কাটিম গাঁৱলৈ। সুনীল সিং ইয়াৰ এইটো বৰসিঙৰ ল'ৰা। সুনীল সিং, বিকাশ সিং বৰসিং ল'ৰা হয়। তাৰপিছত ই গ'ল, মানুহ পৰা চালে, গাড়ী ঘূৰাই আছিলে, ঘৰত সোমাই দিলে আৰু ঘৰতো থাকি গ'ল। এইটো নোলোৱাই। যোনজনে এক্সিডেণ্ট কৰিলে তাৰ নামটো কি আছিলে? আকাশ সিং। আৰু যাৰ মৃত্যু হ'ল তাৰ? আকাশ তিৱাৰী।